মাৰ্গ্ৰেট আৰু লিডুত কল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সহস্ৰাধিক ৰাইজে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত পুৱাৰে পৰা ইয়াত লিডুৰ ঝৰ্ণা বস্তি, চীনা বস্তি আদি অঞ্চলৰ প্ৰায় সহস্ৰাধিক লোকে কল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। ৰাইজৰ অভিযোগ, দীৰ্ঘদিনে তেওঁলোকে ঝৰ্ণা বস্তি, চীনা বস্তি আদি অঞ্চলত বসবাস কৰি আহিছে। এতিয়া আপোনাৰ চহৰ মাৰ্ঘেটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন। মাৰ্ঘেটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নম্বৰটো আকৌ কৈছো 7002089176। কিন্তু কল ইণ্ডিয়াই শেহতীয়াকৈ উক্ত গাঁওকেইখনক মাইনিঙৰ ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। ইতিমধ্যে কল ইণ্ডিয়াই উক্ত গাঁওকেইখনত ৰঙা ফিটা মাৰি পৰিয়ালসমূহক উক্ত অঞ্চলৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছে। কল ইণ্ডিয়াৰ এই সিদ্ধান্তৰ ফলত উক্ত গাঁওকেইখনত বসবাস কৰা প্ৰায় সহস্ৰাধিক পৰিয়ালৰ দুচকুত টোপনি নোহোৱা হৈছে। কল ইণ্ডিয়াৰ এই সিদ্ধান্তক অঞ্চলবাসীয়ে মানি ল'ব বিচৰা নাই আৰু কল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। প্ৰতিবাদকাৰীসকলৰ স্পষ্ট কথাত, দীৰ্ঘদিনৰ পৰা বসবাস কৰি অহা উক্ত ঠাইৰ পৰা তেওঁলোকে কোনোপধ্যে উঠি নাযায়। প্ৰতিবাদকাৰীসকলে কল ইণ্ডিয়াৰ লগতে অসম চৰকাৰলৈ আহ্বান জনাইছে তেওঁলোকৰ দাবীসমূহ বিচাৰ বিবেচনাৰে সমাধান কৰিবৰ বাবে। কল ইণ্ডিয়া বা চৰকাৰে ৰাইজৰ এই প্ৰতিবাদক কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। মানুহবোৰৰ মাটি পট্টা দিব লাগিব। অক্টোবৰ 3 তাৰিখে বসুন্ধৰা খুলি আছে, তাত মানুহৰ নাম অন্তৰ্ভুক্ত হ'ব লাগিব আৰু প্ৰশাসনে আঁচনি পাইছে, তাত চৰকাৰী সকলো আঁচনি পাইছে ৰাইজে। তাৰ পাছত মাতিব, সেইবিলাক মানি লোৱা নহ'ব। আৰু ইয়াত দেখিছে নাটক কৰা মানুহৰ সমাগমটো বেছি। তাত যে সমাগম, এতিয়া বাহিৰৰ নাটক কৰা মানুহবোৰ কাৰোবাৰ নিৰ্দেশত আহিব ধৰিছে। এই মানুহবোৰক আমি ঘোষণা কৰি দিছোঁ যে আপোনালোকে ৰাইজৰ বিপদে যেতিয়ালৈ পৰিচয় নকৰে, আপোনালোকে যদি ৰাইজক বিভ্ৰান্তি নকৰে, আমি এই কথা বাৰম্বাৰ কৈছোঁ। আমি কৈছোঁ কল ইণ্ডিয়া লাগে, কিন্তু ৰাইজক ক্ষতি নকৰিব। অলৰেডি তেওঁলোকে ক্ষতি কৰিছে, ক্ষতিবোৰ নামত একো দিব পৰা নাই। গতিকে আকৌ ৰাইজক হাৰাশাস্তি নকৰিব। যদি এই ৰাইজে মাটি পট্টা নাপায়, 60 বছৰ ধৰি বসবাস কৰি থকা ৰাইজে যদি মাটি পট্টা নাপায়, তেতিয়াহ'লে যুদ্ধ হ'ব। আৰু এই যুদ্ধত এইবাৰ স্থানীয় বিধায়ক, স্থানীয় প্ৰশাসন, কল ইণ্ডিয়াৰ বিৰুদ্ধে কিন্তু এক শক্তিশালী যুঁজ হ'ব। আৰু এই যুঁজত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি জনতাৰ পক্ষত থাকিব। আমি কোনো পুঁজি পাতি পকেটত থাকিব বিচৰা নাই আৰু আমাৰ ইতিহাসো নাই। আমি নোসোমাওঁ কাৰো পুঁজি পাতি গোষ্ঠীৰ পকেটত। যি অমানৱীয়ভাৱে আমাৰ জনবস্তিত বসবাস কৰা লোকসকলক উচ্ছেদ কৰিব লৈছে, তাক আমি খুব স্পষ্টভাৱে আমি বিৰোধিতা কৰিছোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ এই চৰকাৰখনে শাসনলৈ আহিয়েই বাবা ৰামদেৱক হাজাৰ হাজাৰ বিঘা মাটি প্ৰদান কৰিছে, পুঁজিপতি গোষ্ঠীক হাজাৰ হাজাৰ বিঘা মাটি প্ৰদান কৰিছে, হাজাৰ হাজাৰ বিঘা মাটি প্ৰদান কৰিছে। তাৰ পাছত কিন্তু এই চৰকাৰখনে থলুৱা লোকসকলক কল ইণ্ডিয়াই যেনেকৈ অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, কিন্তু এই ক্ষেত্ৰত কিন্তু আমাৰ বিধায়ক ভাস্কৰ বা মৌন হৈ আছে। এই ক্ষেত্ৰত কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মৌন হৈ আছে। গতিকে আমাৰ কথা খুব স্পষ্ট, কোনো কাৰণতে উচ্ছেদ কৰিবলগীয়া নহ'ব। কল ইণ্ডিয়াৰ GMক আমি সকীয়াই দিছোঁ, আমি ভাস্কৰ শৰ্মাক সকীয়াই দিছোঁ। যদি এঘৰো ৰাইজক, যদি এঘৰো থলুৱা ৰাইজক যদি উচ্ছেদ যদি কল ইণ্ডিয়াই কৰে, ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হ'ব। আৰু ইয়াৰ কিন্তু জগৰীয়া ভাস্কৰ শৰ্মা হ'ব, ইয়াৰ জগৰীয়া কল ইণ্ডিয়াৰ GM হ'ব। এই কথা খুব স্পষ্টভাৱে কৈছোঁ। ইয়াত আমাৰ এই ঝৰ্ণা বস্তি এলেকাটো, অকল এই ঝৰ্ণা বস্তিয়ে নহয়, মোৰ লিডুৰ প্ৰায় বজাৰ বস্তি বুলি কয়, লিডুৰ বজাৰ আৰু লিডুৰ কলিলৈকে এই মাটিখিনি তেওঁলোকে দাবী কৰিছে কল ইণ্ডিয়াৰ। আগতে AR&T কোম্পানীৰ নামত লিজত আছিলে, সেই লিজ কেতিয়াবাই খতম হ'ল। তাৰপিছত ইয়াত বহুত বছৰ ইয়াত কাগজ ওলাইছে, আমি এতিয়া কাগজবিলাক কালেক্ট কৰোঁতে ওলাইছে 1950 to 1947 পৰা ইয়াত বসবাস কৰি থকা কাগজ পাইছোঁ আমি। তাৰপিছত খাজানা, কল ইণ্ডিয়াই নিজেই খাজানা লৈছিলে বহুত বছৰ আগত, তাৰো আমি ৰচিদ পাইছোঁ। তাৰপিছত অসম চৰকাৰে খাজানা লৈছে, আমাৰ ওচৰত ৰচিদ আছে। তাৰপিছতো এতিয়া কল ইণ্ডিয়াই, আৰু 2 নম্বৰ কথা যে ইয়াত এই এলেকাটোত, গোটেই এলেকাটোত চৰকাৰী সকলো আঁচনি ইয়াত ৰূপায়ণ হৈছে। পানী যোগানৰ পৰা লৈ ৰাস্তা, তাৰপিছত নলা চাফা কৰা এইবিলাক কাম, ইলেক্ট্ৰিচিটি, অংগনবাদী, সকলো চৰকাৰী আঁচনি ইয়াত পাইছে। তাৰপিছতো কি হেৰিত কল ইণ্ডিয়াই যেতিয়া মানুহখিনিক ঘৰৰ ভিতৰত গৈ কল ইণ্ডিয়াৰ মানুহে মাইকী মানুহক দম দিছে, তোমালোকে ওলাই যোৱা, ইয়াৰ ঘৰ খালী কৰা।
25 বিঘা মাটিত বাগানৰ মাটি ধ্বংস কৰি পেলালে, গোটেই মাটি পেলাই মানুহৰ ঘৰৰ ওচৰলৈকে মাটি পেলাইছে। এতিয়া ভয় এটা হৈছে যে ওপৰৰ পৰা লেণ্ডশ্লাইড হৈ পেলাই সেই ঘৰবিলাক ধ্বংস হ'ব বুলি ভয় এটা হ'ল। কল ইণ্ডিয়াই নিজে কৰি ল'লে, এতিয়া তেওঁলোকক কৈছে 5 ঘৰ মানুহ তোমালোকে উঠি যোৱা, লেণ্ডশ্লাইড হোৱাৰ ভয় আছে। এনেকুৱা ধৰণৰ উৎপাত এটা লগাইছে, অত্যাচাৰ এটা কৰিছে, মানুহৰ ঘৰৰ চৌতিত ৰঙা ফিটা মাৰি গৈছে এইটো আমাৰ মাটি বুলি। ইয়াৰ পিছত আৰু মানে ইয়াৰ ৰাইজে আন্দোলন নকৰি কোনো উপায় নাই। আমি চৰকাৰৰ প্ৰশাসনক সকলোকে আমি ইয়াৰ বিষয়ে জনাইছোঁ। প্ৰশাসনেও কি পদক্ষেপ লৈছে আজিলৈকে আমি গম পোৱা নাই। আমি কোনো পদক্ষেপ নোলোৱাৰ কাৰণে আজি আমাৰ এই আন্দোলন কাৰ্যসূচী লৈছোঁ। যদি ইয়াৰ পিছত কোনো আৰু আগবাঢ়িব লাগে তেতিয়াহ'লে আমি ৰাজপথলৈও আগবাঢ়িম। ধন্যবাদ।